এইটো ভিজিটিং নাকি একবাৰ হ্যাপি বিশ্বকৰ্মা বঢ়িয়া ইণ্ডিয়া জয় ভাৰত তো ইয়াৰ মজা জয় বিশ্বকৰ্মা চৰ্দি বহুতৰে চৰ্দি হৈছে বৰ্তমান হাই কিমান কমাই তো বাদ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল প্ৰাজীৱ ব্লগ এণ্ড ষ্টৰী এনে বিশ্বকৰ্মা পূজা আৰু শালদুনা কমৰ আনলি ন তুই দেখছ না শালদুনা আনছি হ'ল বেলেগ দোকানৰ পৰা তো এনেকৈ আছোঁ আমি ইফালে আছে চব বিশ্বকৰ্মাত চব তাৰমানে কাম চাম কৰি আছে ইফালে পৰমা দায়ো পূৰা চাফা চিফা কৰি আছে আৰু ইফালে আমাৰ নিগনি দা ক'ত যা তই হাই বিশ্বকৰ্মাৰ দিনা ক'ত যা হা কিয় বিশ্বকৰ্মাৰ মালৰ দোকানতহে সেয়ো এটা বিশ্বকৰ্মাই দিছোন নাকি ঠিকেই আছে গাড়ী চলি তেতিয়াহ'লে বিশ্বকৰ্মা কথা সেয়ে কথাটো হয় না মাল চাল খাই কেনে গাড়ী চলালে এক্সিডেণ্ট হ'ব কি বিশ্বকৰ্মাটো মনত মালতী ক'ত যা বিশ্বকৰ্মাৰ নাম বিশ্বকৰ্মাৰ বিষয়ে কি ক'বা এতিয়া নামহে ধৰিব লাগে ক'ব লাগে দে হৈছে যা গৈ তো বঢ়িয়া এতিয়া অলপ পিছত আমি ফুৰিবলৈ যাম বঢ়িয়াকৈ গাড়ীত বঢ়িয়াকৈ অলপ যাম আৰু ক'ত যাম ঠিক নাই তো চাই থাকক আগত তুই কিয় হেলমেট পিন্ধা নাই পিছত যদি পিন্ধা এই নিয়মটো হা আৰু ৰাস্তাত লগ পালোঁ আমাৰ ব্ৰহাক আৰু ব্ৰহুন আমাৰ এটি মানে নতুন ঠাইত লৈ গৈ আছে ক'ত বা লৈ গৈ আছে আৰু গম নাপাওঁ আৰু ব্ৰহুন লৈ গৈ আছে আমি গৈ আছোঁ ঐ কি ৰাস্তা এইবিলাকে ক'ত লৈছে ভাই ক'ত যাই আছোঁ এই বিশ্বকৰ্মা ৰামুৰ জয় বিশ্বকৰ্মা তো বিশ্বকৰ্মাক চিন্তাকে ভাঙা দলং বাঁহৰ দলং পাৰ হৈ আমি ক'ত বা লৈ আছে সৰু সুৰা ৰাস্তাৰে আমি গৈ আছোঁ তো ক'বাৰ ওচৰ ক'ত বা গৈ আছোঁ এনেকৈ বিশ্বকৰ্মা জোৰতে গৈ আছোঁ আৰু নপৰাকৈ আঁতুচাল নগ'লেহে ক'ত আৰু আঁতুচাল গ'লেহে বোলে বিশ্বকৰ্মা আমাৰ নিগনি দাই কৈছিলে দিয়া ৰাতিপুৱা তো চলো বাপৰে বাপ কি ঠাইয়ে কিবা বিবাৰী বোলে নেকি কেনেহেন ঠাই হ'ব ঠাইখিনি কেনেহেন ঠাইখিনি ন ভাল লগা না ভাল লাগে ক'ত বা লৈ যাই আছে ক'ব নোৱাৰিছোঁ আৰু কি নাম এইখিনি ঠাইৰ নাম কি এইখিনি ঠাইৰ নাম বিবাৰী বুলি দেখিছোঁ মই বিবাৰী নেকি কি পিছে কি আছিলে শালবাৰী নামটো চনগুলি চনাজুলি আছোঁ বৰ্তমান তো ক'ত বা গৈ আছে বাপৰে থপৰা বদলি ইমান ৰ'দ তাতে পোৱা বঢ়িয়া নো ৰাজাৰা কোন দে মোক অলপ মুখখন ধুই ল'ম বাপৰে বাপ থপৰা বাৰু কিবা লাগে এতিয়া চনাগুৰি নাকি থৈ পালোঁ আৰু জয় বিশ্বকৰ্মা গাড়ীখন অলপ পানী চিটা দিং দে আৰু ভগৱানে চিন্তা ভালে যদি কৰা কিবা এটা না কি কয় আৰু ইয়াকো ধৰিং জয় বিশ্বকৰ্মা আমিও এটা বিশ্বকৰ্মা দিছোন আৰু তো কাৰ হেলমেটে হা এইটো ভিজিটিং নাকি একবাৰ দে ব্ৰ দে হেপি বিশ্বকৰ্মা বঢ়িয়া পিছে ৰ'দটোহে বেছি আছে বা দাঁত কটা পাই এনেকৈ দিছোঁ কিৰকিৰে গিছে দাঁত ৰাজাদা কি বা ঠাই এখনি ভাল লাগছে কিন্তু ঠাইখিনি পিছে তামাম ৰ'দ মৰুভূমিত আছোঁ এনেকুৱা লাগিছে পুৰা মৰুভূমিৰ দৰে চলো মৰুভূমিৰ মাজত ভাই কি ঠাইত লৈ লাগে মিণ্টু ভাই কি ঠাইত লৈছিল এটা যি তুফান ৰ'দ পাই একদম তামাম ধামাকা ৰ'দ তাতে আৰু বালা গাড়ীও নাছে পানী চানী নাই হাৱা নাই কিন্তু চিনাৰীটো ভাল লাগছে ৰেগিস্তান পুৰা ৰেগিস্তান কিবা চাৰি চিকা আহিব পৰা নাই নামি আহিছে দাদা শুন বাপৰে বাপ মল্লু
বালা আমি যেতিয়া ডুবাইত দিছিলোঁ না তেতিয়া এনেহেনে আছিল ডুবাইত তাতেতো আৰু পানী নাহিয়ে তাৰমানে তাতে পানী নাছিলে না ডুবাইত পানীটোৱে ভাল আছিল তেতিয়া বা তাৰমানে এই মৰুভূমিৰ মাজত অলপ পানী দেখিলে যিমান সন্তুষ্ট হেনে লাগছে তাৰমানে আৰু চিনাৰীটো ভাল লাগছে ৰাজাৰটো কি বা ঠাইৰ নাম নামটো কৈ আছোঁ আকৌ আগত ক'ম আমি আৰু এইফালে জয় ইণ্ডিয়া জয় ভাৰত অ'কে এইবাৰ সাগৰতে নিয়ে না কওঁতে নিয়ে ক'ব নচো আৰু চোন যাওক ফেফ লগাইছি ৰ'দমান বাপৰে বাপ কিন্তু চিনাৰীটো বঢ়িয়া লাগছে না আগৰ হেল্ল' গাঁৱৰে পাহাৰ চাহাৰ কিবা মৰুমি চৰুমি চব পাৰ হৈছোঁ একো এতিয়া আমাৰ সেইটো পাই নাই ঠাই সেইটো ক'ত যাম য'ত সেইটো ব্ৰই আমাক লৈ যাই আছিল কিবা ৰাস্তা এটা চিনি নাপায় ক'ত বা লৈ যাই আছে এইবাৰ লাগছি ইফালে নাইতো ঠাই গেলা এইফালে SSB গাড়ী হৈছে SSB ক'ত বা যাই আছোঁ এতিয়া ঠিক নাই মানে কি হ'ব আৰু উপায় নাই আৰু পিণ্টু ভাই কি কৰা যায় ঠাই পাই নাই তো 4টা বাজে বিশ্বকৰ্মা যাই বাগাদি আছে ক'ত লৈ আহিছিল উঠাই আমাক ঠাই বেছি নাপায় বোলে এই মাধৱত ধৰি হৈছে নে এনেকৈ ক'ত যাই আছোঁ কি বস্তু তাৰমানে পাত্তা নাই ঠাইখিনিত চুংকৰি আছে বহুত মানুহে না তাত জানুৱাৰী মাহত হয় আপোনাৰ ইয়াতে ঘৰ মইতো ই গাঁওখনে মোক এই চাৰা এৰিয়াই আপোনাৰ অ'কে বঢ়িয়া চুংখুৰি হাজাও মানুহ হয় আস্তে আস্তে গম পাব সকলোৱে গম পাব যেনেদৰে মই আহিছোঁ গম পাই মোৰ পৰা আপোনালোকে কোনোবা আহিবা সেনেকৈ মানুহ হ'ব মানে দাদাগাঁও চকী তাৰ বাহিৰেও আৰু চাব লগা আমাৰ বাক্সাত ঠাই বহুত আছে য'ত সোৱনকাটা চকৰ পৰা ইফালে ৰাইট চাইড চিধাই সোমাই আহিলে অলপ পাইক ক'ৰবাত ভিতৰে সোমাই আহিয়ে এইটো জেগা ঠাই পোৱা যায় তো এনেকৈ আৰু য'ত নামা কে পঢ়ি যাব গাড়ী যাবলৈ হিন্দী মস্তি ঠাইখিনি ভাল লাগছে পিছে কিন্তু বহুত কষ্ট হৈছে আৰু এইখিনি হ'ল চংখৰি হাজো তো কিবানো একো নাই পানী চানী কি ঠাইত লৈ নালাগব শুন চাচোন চা চংখৰি হাজো আগত আছে কিজানি আগলৈ চাওঁ কিন্তু ঠাইখিনি ভাল লাগছে নে ভাল লাগিব পিকনিক খা ঠাই বঢ়িয়াই আগতহে নদীটো আছে তো চংখৰি হাজো প্ৰথম আহিলোঁ আমাৰ বাক্সাৰে সোৱনকাটাৰ পৰা ৰাইট চাইড চিধা সোমাই আহিলে এইখিনি ঠাই পাব অলপ বহুত মানে সৰুসুৰা ৰাস্তাৰে বহুত মানে একা বেকা বাটেৰে আহি এইখিনি ঠাই পোৱা যায় চংখৰি হাজো বাক্সাৰ মানে চকী দাদাগাঁও দৈজিমা বাহিৰেও আৰু এটি ঠাই আছে চংখৰি হাজো কিন্তু ৰাস্তা খাতৰা একদম বহুত অপাৰেটিং কৰিব লাগে বহুত অপাৰেটিং কৰি আহিব লাগে পূৰা পানী শিল তাৰমানে বহুত সৰুসুৰা ৰাস্তা মানে চাওকচোন তাৰ চিনাৰী চাওক নাজাৰাটো চাওক বঢ়িয়া চংখৰি হাজো তয়া মজা জয় বিশ্বকৰ্মা তয়া ময়ো মানে মোবাইল চবাইল কাপোৰ চাপোৰ পাৰি গৈছিলোঁ সেইটো বাৰ যাই পাইছিলোঁ তো যাই আছোঁ মই তই চাওক ইয়াত পানীৰ মাজত বতৰ আছোঁ আমি পানীৰ মাজত বতৰ আছোঁ বঢ়িয়াকৈ আৰু এইফালে পাৰ হৈ যাই আছোঁ বাপৰে বাপ বহুত ধাৰণ পানী ইয়াত বহুত ধাৰণ পানী হয় মানে এইটো বাৰে বহুত ৰ'দ আছিল সেইকাৰণে এইফালে ছায়া আছিল সেইকাৰণে চাহ জেগাত গৈছিলোঁ আমি তো এইফালে গৈছিলোঁ তো বহুত ভাল লাগিল ইয়াত চংখৰি এই হাজো বঢ়িয়া ঠাই আৰু তো ইফালে আমাৰ ককিল ভাই সঞ্জীৱ ভাই আৰু ইফালে হ'ল কি বুলি কয় চৰকাৰ আৰু আমাৰ চৰকাৰে হ'ল গুৰু আৰু চৰকাৰ আমাৰ ল'ৰাবোৰৰ হ'ল চব গুৰু হ'ল এও আৰু নাম তাৰ হ'ল চৰকাৰ কেনেকুৱা লাগিছে এইটো
বহুত সুন্দৰ লাগিছে জেগাখিনি বঢ়িয়া ঠাইখিনি ভাল লাগিছে না জেগাখিনি বঢ়িয়া আৰু ডাইৰেক্টটো দি দিয়া ইহঁত কেইজনে মোৰ মানে শস্য মানে আমাৰ গুৰু হ'ল আমাৰ এও আৰু নাম হ'ল যাৰ চৰকাৰ তো এনেকৈ আমি আহিছিলোঁ আজি তো ভাল লাগিলে বহুত আৰু ব্ৰহুন আমাক লৈ আহিছিল আমাৰ ব্ৰ'ৰ কি নাম ৰূপক চৰণীয়া তো আৰু এইফালে ব্ৰ'ৰ নাম কি আছিল হা মোৰ নাম গোপাল চৰণীয়া গোপাল চৰণীয়া তো এওঁলোকে আমাক পুৰা এক্টৰ জয় বিশ্বকৰ্মা মই থাম তো ইয়াৰ পৰা আমি আৰু যাব ওলাইছোঁ আৰু যাব ওলাইছোঁ সঞ্জীৱ ভাই আছে আমাৰ লগত সঞ্জীৱ ভাই আছে তো সঞ্জীৱ ভাই কেনে অ'কে ফিলিং ঠাইখিনি কেনে মস্তি ঠাই তো এনেকৈ গৰুবিলাকো ঘৰলৈ গ'ল আমিও গৰুবিলাক নহয় আমিও মানুহবিলাক ঘৰলৈ যাওঁ আৰু ৰাতি 9টা বাজিল তথাপি এতিয়া ঘৰত যাব পৰা নাই মানে খানা এটা হৈ গ'ল হাঁহৰ খানা পূজাটো খতমে না খাব পাৰি আৰু খাই দিওঁ আৰু